নিউ গুৱাহাটী সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ NDAৰ মনোনীত প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাৰ প্ৰতি ৰাইজৰ যি অকুণ্ঠ মৰম আৰু স্বতঃস্ফূৰ্ত সঁহাৰি আমি দেখিবলৈ পাইছোঁ। এই নিশা 10 বজাত আমাৰ সভা শেষ হ'ল। এতিয়াও ৰাইজে যি ধৰণে আজি দীপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া মৰম বা আশীৰ্বাদ দিবলৈ ওলাই আহিছে, তাৰ বাবে মই গুৱাহাটীবাসী ৰাইজক কৰজোৰে মই প্ৰণিপাত জনাইছোঁ। তেখেতসকলক বিনয়েৰে শ্ৰদ্ধা জনাইছোঁ আৰু নিশ্চিতভাৱে পূব গুৱাহাটী, চেণ্ট্ৰেল গুৱাহাটী, নিউ গুৱাহাটী সমষ্টিত দীপ্লুৰঞ্জন শৰ্মাই ব্যাপক ব্যৱধানত ৰাইজৰ আশীৰ্বাদ আৰু মৰম পাই, সমৰ্থন পাই বিধায়ক হিচাপে নিৰ্বাচিত হ'ব। ভাষণ প্ৰসংগত আপুনি এটা টাৰ্গেটৰ কথা কৈছে, ব্যৱধান এটা কৈছে। নিশ্চিতভাৱে দীপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াই যদি আমি ভোট পাৰ্চেণ্টেজ যিটো কওঁ, পলিং পাৰ্চেণ্টেজ, সেইটো যিমান পাৰোঁ সিমান বৃদ্ধি কৰাৰ কাৰণে ৰাইজক আহ্বান জনাইছোঁ। প্ৰতিগৰাকী নাগৰিকে ভোটদান কৰক, গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক, নিজৰ প্ৰতিনিধি এজন নিজে নিৰ্বাচিত কৰাত উদ্যোগ লওক। এনেকুৱা ধৰণে যদি 90%, 95% যদি ভোটদান হয়, তেতিয়াহ'লে দীপ্লুৰঞ্জন শৰ্মাই 80,000 পৰা 90,000 ভিতৰত তেখেতে জয়যুক্ত হ'ব। ৰাইজৰ দলৰ অখিল গগৈৰ বিৰুদ্ধে কিন্তু এটা দলৰ পিছত আন এটা দল সংগঠন কিন্তু খুব বুজাইছে। তাৰপিছত ৰাইজৰ দলৰ সভাপতিগৰাকীৰ বিৰুদ্ধে শিৱসাগৰত এইটো অখিল গগৈ ডাঙৰীয়া এইবাৰ খুব বেয়াকৈ হাৰিব। এইবাৰ শিৱসাগৰত খুব বেয়াকৈ হাৰিব, কাৰণ অখিল গগৈ ডাঙৰীয়াই সামৰ্থ্য আৰু যোগ্যতা দুয়োটাই হেৰুৱাইছে। বিধায়ক হিচাপে তেখেতে যেতিয়া বিধানসভাত প্ৰথম বিধায়ক হৈ চেঙাৰ কথা পাতে, বুজা নাই, বা অন্যান্য সমষ্টিৰ কথা পাতে, শিৱসাগৰৰ কাৰণে তেওঁৰ যদি অকণমানো দায়বদ্ধতা নাথাকে। আজিকালি মুখ্যমন্ত্ৰী কৈছে শিৱসাগৰত যিখিনি উন্নয়ন হৈছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতৰ চিন্তা, প্ৰসূত পৰিকল্পনাৰ এয়া আমি প্ৰতিচ্ছবি দেখিবলৈ পাইছোঁ। অখিল গগৈ ডাঙৰীয়াই কেতিয়াও শিৱসাগৰৰ উন্নয়নৰ কাৰণে কেতিয়াও কথা পতা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত। আমি বিজেপি দলটোৱে আমি যি প্ৰতিশ্ৰুতি দিছিলোঁ, সেই অনুসৰি আমাৰ বিধায়ক নথকা স্বত্তেও শিৱসাগৰত উন্নয়নৰ কাৰণে আমি চেষ্টাৰ ক্ৰুটি কৰা নাই। গতিকে এইটোৱে প্ৰমাণ কৰে অখিল গগৈ ডাঙৰীয়া হতাশাত এতিয়া, নিৰাশাত এতিয়া। আৰু নিশ্চিতভাৱে অখিল গগৈ ডাঙৰীয়া এইবাৰ বিধানসভাত আৰু সেই চেহেৰা দেখা নাপাব। হয়তো ৰাস্তাত আন্দোলনকাৰী হিচাপে তেখেতক দেখা পাব, কিন্তু এইবাৰ অখিল গগৈ ডাঙৰীয়াক আমি আৰু কাকো কেৰাচিন তেল ঢালি ৰাজপথত হত্যা কৰিবলৈ সুযোগ নিদিওঁ। আৰু এটা প্ৰতিক্ৰিয়া চলিছে যে শিৱসাগৰত কুশলদৌৰীক বহুকেইটা দল সংগঠনে মুকলি সমৰ্থন দিয়াৰ পিছত সেইটো এটা কিন্তু প্ৰতিক্ৰিয়া বৰ্তমান হৈছে। চাওক, এইটো মানে কোনে কাক সমৰ্থন দিয়ে, মই খালি এইটো কথা সেইদিনা কৈছিলোঁ, AJYCP এটা ছাত্ৰ সংগঠন। আমি জনাত অসমৰ সকলো স্থানতে তেওঁলোকৰ সংগঠন আছে। তেওঁলোকে কোনোবা এটা সমষ্টিত কোনোবা এজন বিধায়কক বিশেষ ব্যক্তিক আৰু সমৰ্থন দিয়া বুলি আপোনালোকৰ পৰাই মই প্ৰশ্ন পাইছিলোঁ। মই ভাবোঁ যে এওঁলোকে নিজৰ কেৰেক্টাৰ বা চৰিত্ৰটো মানে স্বাধীন চিতীয়াকৈ ৰাখিলে ভাল। বাকীটো আৰু কোনে কাক সংগঠনক সমৰ্থন দিয়ে, সংগঠনে সমৰ্থন দিয়ে, তেওঁলোকৰ নিজা কথা। কিন্তু মই যিটো নিউট্ৰেল যিটো মোৰ এটা কথা, যে সংগঠনবিলাকেও চাই চিতি, মই এইটো কথাই কৈছোঁ, সমৰ্থন দিব নিদিব সেইটো বেলেগ কথা, কিন্তু নিজৰ যিটো অস্তিত্ব, নিজৰ যিটো নীতি, সেই নীতিখিনিকো বৰ্তাই ৰাখিলে ভাল। ফলিয়ালে ভাল পাম। এয়া মনত যিটো আশা লৈ কথা ক'বলৈ বিচাৰিছোঁ আৰু যিটো আপোনালোকে হেঁপাহ লৈ ইয়ালৈ আহিছে, সেই হেঁপাহ ফুৰাবলৈ আমাৰ মাজলৈ আহিছে শ্ৰদ্ধাৰ দিলীপ শইকীয়া ডাঙৰীয়া। তেখেতৰ এইবাৰ ভাষণ দিব আৰু আপোনালোকে শুনিব। ভাৰতীয় জনতা পাৰ্টীক বিপুল ভোটত জয়যুক্ত কৰিব। পোনপ্ৰথমে মই, মোৰ মাতটো ভাঙি আছে, পোনপ্ৰথমে মই জগতজননী আই গোসানী শ্ৰী শ্ৰী মা মহাকালীৰ শ্ৰীচৰণত মই ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। মা ভগৱতীয়ে সকলোৰে মংগল কৰক। এবাৰ মোৰ লগত সকলোৱে বিজয়ৰ সংকল্প লৈ প্ৰচণ্ড ধ্বনিৰে মা ভাৰতী আই অসমীৰ জয় জয়কাৰ কৰিব। সকলোৱে মোৰ লগত ক'ব, ভাৰত মাতা কি। এই আৱাজ হোৱা নাই।
জোৰকৈ 34 নম্বৰৰ মিটিং হৈ আছে, 33 নম্বৰ ৱাৰ্ডে শুনিব লাগিব। 2জন কাউন্সিলাৰ আছে, 31ও আছে। বাৰু মোৰ জোৰকৈ ক'ব এবাৰ, মোৰ মাতটো ভাঙি আছে, আপোনালোকৰ মাত ভাঙা নাই। মই আজি 7খন মিটিং কৰি আহিছোঁ, একেবাৰে শ্ৰীভূমি কৰিমগঞ্জৰ পৰা শিলচৰ, তাৰপিছত এনেকৈ আহি এতিয়া পাইছোঁ। ভাৰত মাতা কি, মাইকটো পালে মোৰ মাতটো ভাল হৈ যায়। এনে ভাঙি থাকে, কিন্তু মাইকটো পালে মাতটো ভাল হৈ যায়। ভাৰত মাতা কি জয়, আই অসম, জয় আই অসম। আজিৰ এই সভাত আমাৰ মাজত উপস্থিত থকা আমাৰ নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত ND সমৰ্থিত আমাৰ সকলোৰে মৰমৰ প্ৰিয় ভাতৃ ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া, এবাৰ জোৰকৈ ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াৰ বাবে হাত চাপৰি বজাই দিব। জোৰকৈ বজাব, সকলোৱে বজাওক, বজাই থাকক অলপ। হাত চাপৰি বজালে আকৌ প্ৰেছাৰ হয়, অকণমান আমাৰ ল' প্ৰেছাৰ হাই প্ৰেছাৰ যি থাকে সেইবিলাকো ঠিক ঠাক হৈ যায়, চুগাৰ টুগাৰো কমি যায়। অকণমান জোৰকৈ বনাব, নিজৰ কাৰণে বজাওক, হাত চাপৰি জোৰকৈ অলপ। ডিপ্লুৰঞ্জন শৰ্মা জিন্দাবাদ, ডিপ্লুৰঞ্জন শৰ্মা জিন্দাবাদ। বহুত বহুত ধন্যবাদ। মঞ্চত উপস্থিত আমাৰ দলৰ সন্মানীয় শ্ৰদ্ধাৰ শ্ৰীযুত ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াই। সকলোলৈকে নমস্কাৰ জনাইছোঁ, ধন্যবাদ জনাইছোঁ। কেৱল 5 মিনিট কম, মাননীয় দিলীপ দা আছে, হৰিতজী আছে, 10টা বজাত মিটিং চেঞ্জ কৰিব লাগিব। খুব কম, দিলীপ দা এইপিনেদি আহি আছিল, মই অনুৰোধ জনালোঁ যে দিলীপ দা হৰিতজী সৰু এখন মিটিং আছে, শিলপুখুৰী ৰাইজ গোট খাব, এবাৰ সোমাই যাব নেকি? দিলীপ দাই ক'লে যে মোৰ অলপ সময় আছে, মই এবাৰ সোমাই যাওক, আপোনাক পালে ভাল লাগিব। গতিকে সকলোৱে এবাৰ কওক, দিলীপ শইকীয়া জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, হৰিশ দ্বিবেদী জিন্দাবাদ, হৰিশ দ্বিবেদী জিন্দাবাদ। আমাৰ মাজত উপস্থিত আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি, আমাৰ মাৰ্গদৰ্শক মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ সন্মানীয় ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত গুৱাহাটীৰ সন্মানীয় মেয়ৰ ব্ৰিগেন শৰণীয়া ডাঙৰীয়া, নৱগ্ৰহ মণ্ডলৰ সন্মানীয় সভাপতি মাননীয় সঞ্জয় ভূঞা ডাঙৰীয়া, আমাৰ মাজত দুগৰাকী পাৰিষদ উপস্থিত আছে, জোনমণি ডেকা ডাঙৰীয়ানী, মাননীয় মীৰা বাইদেউ, আমাৰ মাজত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য, প্ৰাক্তন সাধাৰণ সম্পাদক যুৱ মৰ্চা তথা STCৰ উপাধ্যক্ষ মোৰ ভাতৃপ্ৰতিম প্ৰণৱ লহকৰ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে সন্মানীয় জ্যেষ্ঠ নেতা মাননীয় ৰঞ্জন বৰা ডাঙৰীয়া, মাননীয় মিতানাথ বৰা ডাঙৰীয়ানী, ভাস্কৰ দাস ডাঙৰীয়া প্ৰমুখ্যে আজি মূলতঃ এই সভাখন যিসকলে আয়োজন কৰিছে, মোৰ যুৱ মৰ্চাৰ সতীৰ্থসকল অভিষেক মিশ্ৰ, গৌৰৱ ডেকাকে ধৰি পেলাই, আমাৰ বুথৰ সভাপতিকে ধৰি পেলাই, আমাৰ শৰ্মা ডাঙৰীয়াকে ধৰি পেলাই সকলোলৈকে মই আন্তৰিক ধন্যবাদ নমস্কাৰ জ্ঞাপন কৰিছোঁ আৰু ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। দিন হওক ৰাতি হওক, দিলীপ দা, সকলো কাৰ্যকৰ্তাই ঘৰে ঘৰে প্ৰচাৰ আৰম্ভ কৰি আছে, সকলো ঘৰে ঘৰে গৈ আছে। দিন হওক ৰাতি হওক, আমাৰ যি দেৱতুল্য কাৰ্যকৰ্তা মোদী অটল বিজয়ে কৈছিল যে अंधेरा सतेगा सूरज निकलेगा और कमल खिलेगा। मोदी जी কৈছিল अंधेरा सतेगा सूरज उगेगा, कार्यकर्ता जुटेगा और कमल खिलेगा। এটা চাৰিওপিনে পৰম ফুলে পৰম ফুল। আজি ইয়াত আমাৰ কেইবাগৰাকীও মোক কৈছে, কেইবাগৰাকীও ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ কাৰ্যকৰ্তা, যিসকল কাৰ্যকৰ্তাই নিজৰ বৰ্তমান আমাৰ ভৱিষ্যতৰ কাৰণে দিছিল। শিলপুখুৰী অঞ্চলৰ বহু জ্যেষ্ঠ বিশিষ্ট কাৰ্যকৰ্তা আমাৰ মাজত উপস্থিত আছে, মই আপোনালোক সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ। এই শিলপুখুৰী অঞ্চল অসমৰ এক ঐতিহাসিক অঞ্চল, এই শিলপুখুৰী অঞ্চল এক ইতিহাস প্ৰসিদ্ধ অঞ্চল, আৰু এই শিলপুখুৰী অঞ্চলৰ সমূহ ৰাইজক মই অন্তৰৰ পৰা শ্ৰদ্ধা জনাইছোঁ, সেৱা কৰিছোঁ, আৰু এটা আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, ব্ৰিগেন দাই সদায় কয়, ব্ৰিগেন দাই মোৰ নামটোৰ এটা অৰ্থ উলিয়াইছে, ডিপ্লুৰঞ্জন শৰ্মা, অৰ্থাৎ DRS, আৰু ব্ৰিগেন দাই কৈছে DRSৰ অৰ্থ হ'ব লাগিব ডেইলি ৰাইজৰ সেৱা, ডেইলি
हरीश जी, DRS, मेरा नाम दीपलू रंजन शर्मा, डेली DRS, मिगेंदा ने बोला है डेली राइस की सेवा में आपका नाम का अर्थ। तो माननीय सभापति আছে, হৰিশ জি আছে, মই আপোনালোকক কৈছোঁ যে সম্পূৰ্ণভাৱে আপোনালোকৰ সেৱাত থাকিম, 24 ঘণ্টাই সেৱাত থাকিম। মই বহুত বেছি নকওঁ, ইতিমধ্যে আপোনালোকে জানে যে পাহাৰৰ যদি ভূমিপট্টা দিব লাগে, এই ভূমিপট্টা কংগ্ৰেছে দিব নোৱাৰে, কাৰণ কংগ্ৰেছ 50 বছৰলৈকে ক্ষমতাত নাহে, 20 জন পাব। কংগ্ৰেছ এবাৰ বিৰোধী দলৰ দলপতিজন পায় নে নাপায় সেইটো সন্দেহ আছে। এই কংগ্ৰেছে কেনেকৈ ভূমিপট্টা দিব? গতিকে খোৱা পানীৰ ক্ষেত্ৰতো, ৰাস্তা পথৰ ক্ষেত্ৰতো আমি ভাৰতীয় জনতা পাৰ্টিৰ যি কাম আমি কৰি আহিছিলোঁ, মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, আমাৰ সন্মানীয় মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়াৰ নেতৃত্বত পথ পানী পোহৰ এই শ্লোগানেৰে গুৱাহাটী মিউনিচিপালিটি উন্নয়ন কৰিছে। সন্মানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ নেতৃত্বত উন্নয়নৰ যি গতিধাৰা আছে, এই গতিধাৰা আমি অব্যাহত ৰাখিম। এই পবিত্ৰ কালী মন্দিৰ প্ৰাংগণ, এই পবিত্ৰ শিৱ মন্দিৰ প্ৰাংগণত থিয় হৈ মই ৰাইজক এই প্ৰতিশ্ৰুতি দিছোঁ, ভাৰতীয় জনতা পাৰ্টীৰ সনাতনী পাৰ্টী, এজন সনাতনীয়ে প্ৰতিশ্ৰুতি কেতিয়াও ভংগ নকৰে। মই পুনৰাই আপোনালোক সকলোকে নমস্কাৰ, ধন্যবাদ, শ্ৰদ্ধা, কৃতজ্ঞতা জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। भारत माता की जय।